যেহেতু প্ৰধানমন্ত্ৰীগৰাকী প্ৰায় 5:25 ইয়াত অৱতৰণ কৰিব আৰু তাৰ বাবে এক কটকটীয়া নিৰাপত্তা বেষ্টনী সমগ্ৰ বিমানবন্দৰত গঢ়ি তোলা হৈছে আৰু তাৰ লগে লগে যদি আপুনি চাবলৈ যায় যে বিমানবন্দৰৰ পৰা প্ৰায় 4.5 কিলোমিটাৰ প্ৰায় আজাৰালৈকে বিশাল আচলতে জনসমাগম ইয়াত সমবেত হৈছে আৰু সকলোৱে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ইয়াত অৱস্থান গ্ৰহণ কৰিছে। আমি যদি বিমানবন্দৰৰ সন্মুখৰ পৰা পৰিৱেশটো আপোনালোকক দেখুৱাও যে এনেধৰণে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্নজন আহি ইয়াত উপস্থিত হৈছে। তাৰ লগে লগে বিজেপিৰ যিসকল নেতাকৰ্মী আছে সকলো আহি ইয়াত উপস্থিত হৈছে, সমৰ্থকসকল আছে এই ঢুলীয়া খুলীয়াকে ধৰি তাৰ লগে লগে যিখিনি অসমৰ বাৰেৰহণীয়া লোক সংস্কৃতি আছে সেই সংস্কৃতিসমূহ পৰিৱেশন কৰাৰ ব্যৱস্থা কৰা হৈছে আৰু তাৰ লগে লগে যেহেতু মূল কথা হৈছে যে বাগৰুম্বা আজি প্ৰদৰ্শন কৰা হ'ব প্ৰধানমন্ত্ৰীগৰাকীৰ আগত এক ঐতিহাসিক ক্ষণ আৰু এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব আজি অসমবাসী সমগ্ৰ দেশবাসী। গতিকে এই ক্ষণলৈ সকলোৱে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰিছে আৰু চাৰিওফালে কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু তাৰ লগে লগে কিছু যদি আমি আগুৱাই দেখুৱাবলৈ চেষ্টা কৰোঁ, সতীৰ্থ দীপেন্দ্ৰ বিল্লাৰ আছে, দীপেন্দ্ৰ বিল্লাৰে দেখুৱাব যে ৰাজপথৰ দুয়োপাৰে আপুনি দেখিব যে অসংখ্যজন লোক সমবেত হৈছে আৰু তাৰ লগে লগে বিভিন্নজন ইয়াত সমবেত হৈছে। আমি সকলোৰে লগত কথা পাতিবলৈ চেষ্টা কৰিম। গতিকে কথাটো হ'ল আজি যিহেতু এক ঐতিহাসিক ক্ষণ, কাইলৈৰ দিনটোতো কাজিৰঙাৰ যি এলিভেটেড কৰিডৰৰ আধাৰশিলা বা ভূমি পূজন প্ৰধানমন্ত্ৰীগৰাকীয়ে কৰিব, এক ঐতিহাসিক ক্ষণ আজিৰ দিনটো। আপোনালোকে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ ৰৈ আছে। আমি ভাৰতীয় জনতা পাৰ্টীয়ে আজি আমাৰ গৌৰৱৰ দিন, আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিশেষ উদ্দেশ্য লৈ আমাৰ অসমৰ জাতি জনগোষ্ঠীক সমানে গুৰুত্ব দি আহিছে। আমাৰ বলিষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসমৰ প্ৰতি জাতি জনগোষ্ঠীক লৈ বৃহৎ অসমীয়া জাতিক আগবঢ়াই নিয়াৰ কাৰণে যিটো প্ৰয়াস কৰিছে, এই প্ৰয়াসত আমাৰ নৰেন্দ্ৰ মোদী দেৱে যিটো আমাক উৎসাহিত কৰিছে, এইটোৱে অসমক আমাৰ 5খন ৰাজ্যৰ ভিতৰত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ ৰাজ্য হিচাপে পৰিণত কৰি আমি অনুভৱ কৰিছোঁ আৰু আমি উষ্ম আদৰি লৈছোঁ আমাৰ মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক। তেখেতৰ আজিৰ আগমনে আমাৰ বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি যিটো আমাৰ অসমৰ জাতি জনগোষ্ঠীক উৎসাহিত কৰিব, এইটো অসমৰ সকলো কৃষ্টি সংস্কৃতিক বহুত আগবঢ়াই নিব। ধন্যবাদ জনাইছোঁ। এনেধৰণে বিজেপি নেতা কৰ্মীসকল সকলো উৎসাহিত হৈছে আৰু এই মুহূৰ্তত এনেধৰণে যিসকল ঢুলীয়া কালীয়া আছে তেওঁলোকে পৰিৱেশন কৰি আছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাবলৈ। সেই দৃশ্যসমূহ আমি আপোনালোকক এবাৰ দেখুৱাব বিচাৰিছোঁ। হয় পাৰ্থ, পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ ওচৰলৈ যাম। এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰিৱেশ দেখুৱাৰ বাবে।